দেশৰ স্বচ্ছতাৰ প্ৰতি সজাগ সচেতন এগৰাকী মহিলা আমি পালোঁ। আপুনি যে এই ৰাজহুৱা জেগাটোত বিনা বেতনত আপুনি সেয়াই বিপদ বুলি নহয় আৰু মানুহৰ জীৱনৰ এইবোৰ এটা এটা পাৰ্ট, বেমাৰ আজাৰ এইবিলাক থাকিবই। আৰু এয়া নিচাই ফটো মাৰি দিছে মিক, যিহেতু মিয়ে ফেচবুকত দৈনিক 20 কপি 30 কপি ফটো দি থাকে। আৰু তুমি কি খাবা? মোক দিবা তুমি এটা কফি দিবা। কি কৰিছে? এয়া উমনি দিবলৈ ন? নমস্কাৰ সকলোকে, মই দেৱাশীষ আৰু বৰ্তমান মই আছোঁহি গোলাঘাটৰ স্মাৰ্ট বজাৰত। আৰু এয়া বাবু কৈ আহি গৈছে পৰি। মানে হ'ল কি, আমি ঘৰৰ গোটেইবোৰে আজি বজাৰ কৰিবলৈ আহিছোঁ। স্মাৰ্ট বজাৰ গোলাঘাটত খুলিছে, 2 মাহমান হৈছে নেকি, হ'লেও আমাৰ গোটেইবিলাক মানুহ অহা হোৱা নাছিলে ইয়ালৈ। মই দুবাৰ আহিছোঁ, নিচা এবাৰ নে দুবাৰ আহিছে, মাহঁত মিহঁত হ'বলৈ আজিহে আহিছে। গতিকে ইয়াত যে চব পায় বস্তুৰ, গতিকে এবাৰ দেখাবলৈ আহিলোঁ আৰু এই বজাৰ কৰিব। চাওঁ কি কি বজাৰ কৰে। আৰু এয়া নিচাই ফটো মাৰি দিছে মিক, যিহেতু মিয়ে ফেচবুকত দৈনিক 20 কপি 30 কপি ফটো দি থাকে। গতিকে এই কপি হ'বলৈ 25 নম্বৰ কপি নেকি, হয় নাই? এয়া পৰি ব্যস্ত হৈছে নিজৰ কামত, বাকী সকলো বজাৰ কৰি আছে। আৰু মি অলপ স্বাস্থ্য অকণমান ঠিক নাই, তথাপিও আহিছে বজাৰ কৰোঁ বুলি। আৰু এটা বিশেষ দিন আজি, বিশেষনো কি, এইগৰাকী বাইদেৱে আৰু মই যোৱা বছৰৰ আজিৰ দিনটোতে আমি উদয়পুৰত আছিলোঁ ইমান টাইমত। মানে আৰু আচৰিত কথা, এইটো পিন্ধিয়ে গৈছিলোঁ, আজিৰ দিনটোত এইটোৱে পিন্ধিছিলোঁ, আৰু এইটো তাই যোৱা বছৰ পিন্ধিছিলে। গতিকে চব ফালৰ পৰা আজি মিলি পৰিলে আমি গোলাঘাটত আছোঁহি আজি। মানে আজিৰ দিনটোত অলপ বেলেগলৈহে যাব লাগিছিলে, তাতকৈ আৰু ওপৰৰ জেগাত। তাকেতো কি কৰিবলৈ ভাল হ'ব? পৰি ঠেহ লাগিলে দেই এইফালে। হা, চকলেট খাবা? নাই জুচ খাই তাই। সেইটোও হয় পিছে, তথাপিও একো নেমানে নিছে নাই। আহা, চকলেট খাবা আহা। এওঁ গোটেই একেবাৰে মানে জেগাই নাইকিয়া কৰি পেলালে। হেল্ল', তুমি হেৰি এটা লৈ লোৱা, এই মি নিচিনা এটা লৈ লোৱা। মিও কোনো ডিচিপ্লিন নাই বস্তুটো লোৱা। চাচোন বাৰু ৰূপটো। ঠিকছে ল'ব নালাগে, কিনাৰত থৈ দে, লৈ ফুৰিব নালাগে নহয়, কিনাৰত থৈ দিলেই হ'ব। যিকেইটা বস্তু নিবি সেইকেইটাহে পইচা দিব লাগে। আৰু এইফালে কি প্লাষ্টিকৰ, এনেই আমাৰ সেইকেইটা কিহৰ আছিলেনো? এইটো ট্ৰাই কৰিছোঁ এবাৰ। এইফালে শাক পাচলিৰ দামবিলাক চাওঁ আহা আকৌ কালি বজাৰত কিমানকৈ কিনিছোঁ। ইয়াত বজাৰত আমি কালি কেইটকা কিনিছোঁ, বিলাহী 40 টকা, আৰু মই সেইদিনা দেৰগাঁৱৰ পৰা হ'বলৈ 30 টকাকৈ আনিছোঁ। কিন্তু ইয়াত 65 টকা কেজি। তাৰমানে কি আৰু বেছিহে হ'ল। বজাৰত এই বেঙেনা 30-40ত পাই আছোঁ, ইয়াত 55 টকা। কিন্তু এই পাচলিবিলাকৰ কথা বাদ দিলোঁ, সেইবিলাক যিবিলাক পেকেটিং বস্তু, পেকেটত থকা বস্তু, সেইবিলাকৰ কিন্তু দাম বহুত কম দেই। বাহিৰত 100 টকা, ইয়াত 90 টকাতে পাব মানে। সেইফালৰ পৰা ভাল বাৰু, কিন্তু পাচলিৰটো অলপ দামটো বেছি পাইছোঁ। এইখিনিতে এগৰাকী সমাজৰ প্ৰতি, দেশৰ প্ৰতি, দেশৰ স্বচ্ছতাৰ প্ৰতি সজাগ সচেতন এগৰাকী মহিলা আমি পালোঁ। আপুনি যে এই ৰাজহুৱা জেগাটোত বিনা বেতনত আপুনি এই চাফ চিকুণ অভিযানত লাগিছে, হয় 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 হয়, খুব ধুনীয়া কাম কৰিছে। ঠিক আছে। বাচকাঠি ষ্টেণ্ডাৰ্ড ৰাইচ
বৰ ৰঙচুৱা এখন কিবা পলিচ নমৰা নিচিনা। এইটো কি? এইটো চাউলৰ বৰ ডিফাৰেণ্ট কালাৰৰ চাউল আছে। চাউল চাইছোঁ। অ' এইটোতো খাই পাইছোঁ হ'বলা। এইটো জহা আমাৰ। কি আনিলে মোক ক'লে যে লৈ চোৱা আধা কেজি 1 কেজিমান বেছিকৈ নিদিবা পাই। এখন বোলে সেই বৰ প্লাষ্টিকৰ নিচিনাহে ওলালে কি হ'ব। খাই চাবলৈ 1 কেজি লৈ লোৱা। বাচমতি নহয়, এইটো বাচকাঠি। হা চাউল পানী কিমান দিব লাগিব উখোৱা সেইফালে আছে, সেইফালে আছে বোলে উখোৱা চাউল নহয় দেই। তুমি কি লৈছা? মই লাইক আনহেল্ডি বস্তু মানে এইটো হেল্ডি হয়। পিনাট বাটাৰ লৈছোঁ আৰু এইটো মেয়নিজ। পিনাট বাটাৰ আৰু মেয়নিজ। হা ছাৰ আৰু এইফালে পৰিয়ে মানে কি কৰিছে, ইমানেই মানে চিঞৰ বাখৰ লগাইছে তাক খাবলৈ লাগে আৰু সেইকাৰণে মানে কি বিলিং নকৰাৰ আগতে খালেই, গতিকে সুধি লৈছোঁ বাৰু। সেইকাৰণে পেকেটটো থৈ পেলাই বিল কৰিবগৈ লাগিব, উপায় নাই। ক'তনো শিকিলে বেয়া বস্তুবোৰ খাবলৈ দেই। আৰু এতিয়া মানে নিদিলেও উপায় নাইকিয়া হৈছে, একদম ইয়াতে চিঞৰ বাখৰ লাগিছে। কোনেনো শিকালে পৰি এই চিপছ খাবলৈ। ময়ো খাই আছোঁ মানে। এই বদনাম দিয়া নাই, তাই এইবোৰ ক'ত শিকিলে নাজানো, তাই নিদিয়ে নহয়। 2 পিচ বোলো মই খাই দিওঁ আৰু দেই। অলমষ্ট আমাৰ বস্তু বাহানি লৈ হৈ গৈছে, কিন্তু এইটো অলপ অভাৰলোডেই হৈ গ'ল। এনেকুৱা এটা আৰু মিউচৰ এটা আছে। এনেকুৱা 2টা বজাৰ হ'ল, কিমান কি হয় এতিয়া তাতহে ওলাবগৈ। বাকী দৰকাৰী বস্তু আৰু গোটেইকেইটা ঘৰৰে ইয়াতে পাই যোৱা গৈছে। ইয়াত শাক পাচলিৰ পৰা আদি কৰি ফল মূল চব আৰু মুঠতে যি মনত আহিছে চব পায়। অঁ সেইটো মি ভাগৰটো সৰু হ'লেও এই 2টা বজাৰ চজাৰ কৰি হৈ গ'ল। যাওঁ আৰু ন, ব'লা। পাহানা লৈছে হ'বলা। বিল হ'লগৈ টোটেল 8,353 টকা। এইখিনি বস্তুতে, এইকেইটা বস্তুতে 8,353 টকা। ঘৰত চালেগৈহে হ'ব ঠিকে থাকে মাৰিলে নে নাই। ইমানকেইটা বস্তুতে ইমান হ'ব বুলি ভবা নাছিলোঁ বাৰু, তথাপিও ৰ'বা আপুনি লিখিব হেৰি অৰ্ডাৰটো ল'ব। মই নাই দেখা ইয়াত, তথাপি লিখিলোঁ পনীৰ কিবা ফ্ৰাইড ৰাইচে দেখিছোঁ। হয় আৰু তুমি কি খাবা? মোক দিবা তুমি এটা কফি দিবা আৰু এটা কি দিবা, এইটো ফ্ৰাইড ৰাইচ দিবা। ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ। আইয়া অ'কে। কিমান টাইম লাগিব? কি খাবা দা? কি খাবা? চবৰে অলপ অলপ পাপু পিঘলে যায় তাই। অ'কে 15 মিনিটত লৈ আহিবা হা। অ'কে। আৰু এয়া আহি গ'ল চুপ প্ৰথমতে, আৰু আহি আছে কিবা কিবি। এয়া জ্বলা, এয়া ফ্ৰেঞ্চ ফ্ৰাইজ, এইকেইটা কফি আহি আছে। মানে বাকীখিনি অৰ্ডাৰ পিছত আহিব, প্ৰথমতে আমি কফি চফিবিলাক খাই লওঁ। আৰু মই লৈ লৈছোঁ এইটো। কোনে? এই গোটেইটো খাম মই গোটেইটো খাব নোৱাৰা বুলি ভাবিছে মায়ে। আৰু পাই গ'লোহি ঘৰ। মানে খাই বৈ ধুনীয়াকৈ ঘৰ আজৰি হৈ আহিছোঁ আৰু। খালি ভাত খাবলৈ মনে যোৱা নাই, যিসোপা খাই আহিছোঁ আৰু। তথাপিও কেইটামান খাই দিব লাগিব, কাৰণ 5টামান বজাতে খোৱা নহয়, 9টামান বজাত খাই দিব লাগিব, নহ'লে মাজ ৰাতি ভোকেই লাগিব।
আৰু বহুত দিনৰ পিছত গোলাঘাট টাউনলৈ এনেকৈ আমাৰ গোটেই পৰিয়ালটোৱে যোৱা হৈছে। দেউতা যাব নোৱাৰিলে বাৰু, কিবা কামত আছিলে, মানে বহুত দিন যোৱা হোৱা নাছিলে এনেকৈ, তথাপিও সময় উলিয়ালোঁ মিলাই মেলি। আপোনালোকে বহুতে হয়তো চাগে গম নাপায়, সুধি থাকে ঘৰ ক'ত, গতিকে আমাৰ ঘৰ আজি আকৌ এবাৰ কৰি দিছোঁ গোলাঘাটত, গোলাঘাট জিলাত, গোলাঘাট সমষ্টিৰ আমাৰ আঠখেলীয়াত ঘৰ। বহুতে গম নাপায়, গতিকে আমি গোলাঘাটৰ হয়। আৰু আমাৰ গোলাঘাটৰ মানুহখিনিসকলে এটা বস্তু মানে লাহেকৈ ফিল কৰিছে যে গোলাঘাটত চব আহি গৈছে লাহেকৈ। মানে আগতে ইমান শ্বপিং মল একোৱে নাছিলে। ফাৰ্ষ্ট এই বিশাল আহিছিলে, বিশাল মেগামাৰ্ট। বিশাল মেগামাৰ্টৰ পিছতে এতিয়া V2, কিবা ভি মাৰ্ট, এম বজাৰ, ষ্টাইল বজাৰ আৰু ঢেৰ কিবা কিবি আহি গ'ল, লেন্সকাৰ্ট আহি গ'ল, গতিকে চব আহি গ'ল। আৰু লাহে লাহে ডেভেলপমেণ্ট বহুত হৈছে। কেতিয়াবা গোলাঘাটৰ ডেভেলপমেণ্ট বা গোলাঘাটৰ বিষয়ে আপোনালোকক দেখাম বাৰু। আৰু ৰাইজ মানে আমি ঘৰ পালোহি, পোৱাৰ পিছতে মা আৰু নিচাক বিচাৰি পোৱা নাই, তেতিয়াহে গম পাইছোঁ ইহঁতি হাঁহৰ গঁৰালত। দেখুৱাই আছোঁ ৰ'ব। কি কৰিছে? অঁ, এয়া উমনি দিবলৈ ন? 7টা কণী। মোৰ যে বৰ ভয় লাগে বাৰু এইবোৰ সোমাবলৈ, তাকো ৰাতিখন ক'ত কি কৰি থাকিব ঠিক নাই নহয়। আমাৰ মা এইবোৰ বেলেগ এক্সপাৰ্ট, প্ৰতি বছৰে কৰে। এতিয়া হাঁহ উমনি দিয়াই আছে। 22টামান বিকিছে নেকি এনেকৈ। অঁ, আমাৰ ঘৰত যে সেই যিসকলে ভিডিঅ' চাই যে দেখে যে এই 25টা 22টা হাঁহ, আমাৰ মায়ে বৰ কষ্টৰে এনেকৈ ৰিক্স লৈ ৰিক্সনো কি আৰু, মানে এইখন মই এই হাবি জংঘলখনত তাকো ৰাতি সন্ধিয়া আহিবলৈ ভয় লাগে, কিবা পৰি থাকিব বুলি। তাতে আমাৰ মায়ে নিছে নাই, মইতো ৰাজহাঁহৰ ওচৰলৈ গ'লেও মোৰ ভয় লাগে। মোৰ ভয় লাগে দেই। চোকা আছে আগতে গৰু থাকোঁতে গাখীৰ খীৰাই একদম কঁকালৰ বিষ হ'ল, কিবা হ'ল, ভৰিৰ বিষত নোৱাৰা হ'ল। গৰু দানা বনাই আগতে, সেইখিনি ক্ষেত্ৰত পুৰা কিন্তু কিছু ক'ব লাগিব আকৌ, বহুত ধুনীয়া গাখীৰ ওলাই আকৌ। আগতে মই গৰু এজনী আনিবহে লাগিব। ভালো লাগে বাৰু দেই গৰু থাকিলে ঘৰত। এতিয়া কেইটা উমনি দিবা? 7টা। 1 2 3 4 5 6 7 9টা হ'ব, আৰু 2টা পাৰিব। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, ভাল পালেও বেয়া পালেও কমেণ্ট কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব। আৰু এইখিনিতে শেষত জনাওঁ যে নিচাৰ চাৰ্জাৰীটো যিটো দাঁতৰ কৰা কথা আছিলে, সেইটো ভাবিছোঁ কি তাই মানে বিষটো ভাল পোৱা দৰৱখিনি খাই শেষ কৰি লওক, তাৰপিছতে চাৰ্জাৰীটো কৰি পেলাম সোনকালে, খুব সম্ভৱ মাৰ্চৰ প্ৰথম সপ্তাহতে কৰি পেলাম ভাবিছোঁ। আৰু কাৰণ পাৰ্মানেণ্ট চলিউশ্যন যেতিয়া চাৰ্জাৰী কৰি দাঁত দুইফালে উঠাবই লাগিব গুৰি দাঁতকেইটা, গতিকে থৈ দিটো লাভ নাই। আৰু সেয়াই, বিপদ বুলি নহয় আৰু মানুহৰ জীৱনৰ এইবোৰ এটা পাৰ্ট, বেমাৰ আজাৰ এইবিলাক থাকিবই। তথাপিও কেতিয়াবা সঘনাই ইটো সিটো হৈ থাকিলে অলপ বেয়া লাগে আৰু, তথাপিও জীৱন চলি যাবই লাগিব এইধৰণে। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে সকলোকে বাই বাই।